নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। তো আজি আপোনালোকৰ আগত দুখন গাড়ী লৈ আহিছোঁ, এখন ৱেগনাৰ, এখন আৰ্টিকা VDI ডিজেল ইঞ্জিনত 7 সিটাৰ। যদি কোনোবাই গাড়ী এখন ল'ব বিচাৰে ল'ব পাৰিব, খুব মজা গাড়ী আহিছে। আৰু এখন ৱেগনাৰ দেখাই আছোঁ আপোনালোকক, 1 লাখ টকাৰ তলত ৱেগনাৰ এখন ল'ব পাৰিব। একদম AC পাৱাৰ ষ্টাৰিং, মিউজিক চিষ্টেম, খুব ধুনীয়া গাড়ী হয়। তো দুখন গাড়ী ডিটেইলছ মই দেখাই আছোঁ, আপোনালোক গোটেই ডিটেইলছটো দি আছোঁ। তো ভিডিঅ'টো শেষলৈ চাব। আৰু যদি কিবা জানিব লগা থাকে মোৰ স্ক্ৰীণত নাম্বাৰটো আহি আছে, মোৰ নম্বৰত আপোনালোকে যোগাযোগ কৰক, মই ভালদৰে গোটেইখিনি ডিটেইলছ দি দিম। তো বিভিন্ন ধৰণৰ গাড়ী পাব। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, গাড়ীৰ ভিডিঅ' এনেকুৱা চাবৰ কাৰণে আপোনালোকে। তো এইখন হ'ল 2016 চনৰ আৰ্টিকা। তো ফাৰ্ষ্ট এইখন দেখাম, তাৰপিছত ৱেগনাৰ এখন দেখাম আপোনালোকক। তো 2016 চনৰ আৰ্টিকা, যদি কোনোবাই ল'ব বিচাৰে 7 সিটাৰ, তো এইখন ডাঙৰ ফেমিলিৰ কাৰণে খুব ধুনীয়া গাড়ী, আৰু ভাড়া মাৰিবৰ কাৰণে খুব ধুনীয়া, মাইলেজটো বহুত ধুনীয়া পাব আপোনালোকে। তো 7 সিটাৰ গাড়ী, গাড়ী কণ্ডিশ্যনো খুব ধুনীয়া হৈ আছে, ফুল একদম ৱাৰেণ্টি থাকিব গাড়ী, একদম মজা কণ্ডিশ্যনত আছে। আপোনালোকে জাষ্ট আহক, টেষ্ট ড্ৰাইভ কৰক, যদি কিবা প্ৰব্লেম পায় আমাক ক'ব। আপুনি যদি বিশেষ নাজানে, ভাল মেকানিক এজন বা ভাল জানা মানুহ আনি কেনে টেষ্ট ড্ৰাইভ কৰি চাওক, বা ডিলাৰত লৈ যাওক, ডিলাৰত লৈ যাই কৰি আপোনালোকে চাব পাৰে গাড়ীখন, তাৰপিছত পে'মেণ্ট কৰক, কোনো টেনশ্যন নাই। খুব মজা হৈ আছে গাড়ীখন। তো কালাৰটো এইটো খুব ধুনীয়া লাগে। তো নতুন আহিছে, বহুতে আৰ্টিকা বিচাৰে, তো বাজেটটো অলপ কম বাজেটত আছে। এইখন 2016ৰ কালাৰটো চাব পাৰে, খুব মজা হৈ আছে, তেনেকুৱা স্ক্ৰেচ নাই গাড়ীখনত। আৰু আগৰ আৰু অলপ পিছৰ লেফ্ট ছাইডৰ এটা ছাইডত বাম্পাৰৰ অলপমান স্কেচ আছিলে, সেইটো আমি কৰাই দিছোঁ। টায়াৰ আপোনালোকে 70% টায়াৰ কণ্ডিশ্যন পাব। তো ইণ্টেৰিয়ৰটো চাব পাৰে আপোনালোকে, খুব ধুনীয়া হৈ আছে। গাড়ীখনৰ কাম আছে, মাত্ৰ আপোনালোকে আহিলে ডিজেল ভৰাওক আৰু চলাওক, এনেকুৱা কণ্ডিশ্যনত আছে। তো বেক ছাইডত চাওক, খুব সুন্দৰ হয়। তো যদি আপোনালোকৰ গাড়ীখন চাই ভাল লাগে, আৰ্টিকা 2016 চনৰ 7 সিটাৰ গাড়ী, যদি কোনোবাই বিচাৰি আছে, তেনেহ'লে বাইহাটা চাৰিআলিত আহি আপোনালোকে আমাক ফোন কৰিলে হ'ল, পাই যাব, বা মোৰ নাম্বাৰটো স্ক্ৰীণত আহি আছে। আৰু যদি আপোনালোকে এক্সট্ৰা ভিডিঅ' বা ফটো লাগে, বা আৰু কিবা যদি ভিডিঅ' কল কৰে, কোনো টেনশ্যন নাই, আপোনালোকে কৰিব পাৰে। মই গোটেইখিনি ডিটেইলছ আপোনালোকক দি দিম। গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী। তো মই অলৰেডি কৈছোঁ, আপোনালোকে জাষ্ট ডিজেল ভৰাব লাগে আৰু চলাব লাগে, খুব মজা হৈ আছে। ৰিফাইনেন্স যদি কৰাব বিচাৰে, আপোনালোকৰ আধাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, পেন কাৰ্ড লাগিব, বেংক পাছবুক, চেকপাট, এইকেইটা ডকুমেণ্টছ থাকিলে আৰামছে ফাইনেন্স কৰিব পাৰিব। 1.5 লাখমান টকা ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই যাব গাড়ীখন। গোটেইবিলাক ফাইনেন্সৰ প্ৰচেছ, গোটেইবিলাক আমি আমাৰ ফালৰ পৰা, ইঞ্চুৰেঞ্চ, নাম ট্ৰেন্সফাৰ, পলিউশ্যন, চব আপোনালোকক বনাই দিম আমি। তো একো টেনশ্যন নাই। কিলোমিটাৰটো মই দেখাই দিছোঁ, আপোনালোকে চাব। তো কিলোমিটাৰটো ডিলাৰত লৈ যাই চেক কৰিব পাৰে আপোনালোকে। 66,000 চলিছে, পূৰা জেনুইন আছে গাড়ী। আহি ষ্টাৰ্ট কৰিলে গম পাব, বা ইঞ্জিনটো দেখা পালে গম পাব, খুব মজা হৈ আছে। টায়াৰ কণ্ডিশ্যন অলৰেডি মই কৈছোঁ, আপোনালোকে 70-75% টায়াৰ কণ্ডিশ্যন পাব। তো হুইল কেপ এটা নাই, একচুৱেলি এইটো অলপমান বেয়া হৈছে, তো সেইটো আমি নতুন লগাই দিম। সেইটো 200-300 টকাৰ দামৰ বস্তু, তাৰ বাবে আমি ইমান হেৰি কৰা নাই। তো আমি এইটো আপোনালোকক ডেলিভাৰী টাইমত লগাই দিম নতুন। খুব মজা কণ্ডিশ্যনত আছে। এতিয়া এবাৰ আপোনালোকক আহক, ইঞ্জিনটো দেখাই দিওঁ। তো ইঞ্জিনটো চাব পাৰে আপোনালোকে, খুব মজা। এফ্ৰনটো চাওক, এইটো মেইন বস্তু গাড়ীখনৰ, চবতকৈ ইম্পৰ্টেণ্ট বস্তু এইটো চাব ফাৰ্ষ্ট আপোনালোকে। তো চাইছে আপোনালোকে, খুব মজা হৈ আছে গাড়ীখন। আপোনালোকে ষ্টাৰ্ট কৰিলে গম পাব, ইমান স্মুথ আৱাজ, খুব মজা হৈ আছে। চিল ইঞ্জিনত আছে, চাই ল'ব পাৰে, গোটেইখিনি চিল পাব। তো যদি আপোনালোকৰ গাড়ীখন চাই ভাল লাগে, তেনেহ'লে মোক যোগাযোগ কৰিব। এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 4,50,000 টকা। তো 4,50,000 টকাত আপোনালোকে 2016ৰ আৰ্টিকা এখন পাই আছে VDI। ডাঙৰ ফেমিলিৰ কাৰণে খুব মজা, আৰু ভাড়া মাৰিবৰ কাৰণেতো আৰু ধুনীয়া হ'ব। তো যদি আপোনালোকে ভাল লাগে এইখন গাড়ী, জল্দি মোক যোগাযোগ কৰক। তো এইবিলাক গাড়ী বেছি দিন নাথাকে, ওলাই যাব। তো এতিয়া দেখাইছোঁ আপোনালোকক কম দামৰ গাড়ীখন। তো এইখনলৈ স্পেচ কম আছে, বাহিৰতে ভিডিঅ'টো বনাই দিছোঁ। তো 2006ৰ হয় এইখন। যদি আপোনালোকে ল'ব বিচাৰে, এইখনো ল'ব পাৰিব। অলৰেডি মই আগতে কৈছোঁ 1 লাখৰ তলত আছে। তো একদম অল মডেল লুকছতো নাই, নিউ মডেল লুকছত আছে। তো এনেকুৱা দামত ক'তো নাপায় আপোনালোকে, পূৰা গেৰেণ্টি আছে। এনেকুৱা প্ৰাইজত এনেকুৱা ধুনীয়া চিল ইঞ্জিনত থকা গাড়ী এখন আপোনালোকে নাপায়। গাড়ী কাগজ পাতি চব আমি আমাৰ ফালৰ পৰা কৰাই দিম আপোনালোকক। তো নতুন আহিছে গাড়ীখন, তো আপোনালোকে ল'ব পাৰিব। টায়াৰ আগৰ দুটা একদম নতুন টায়াৰে লাগি আছে, মই দেখাই দিম। আৰু পিছৰকেইটা আপোনালোকে 70% টায়াৰ পাব, আৰু আগৰকেইটা নতুন টায়াৰ হয়, দুটা নতুন টায়াৰ আছে। পিছৰকেইটা 70% পাই যাব। তো ইণ্টেৰিয়ৰ চাওক, AC পাব আপোনালোকে, মিউজিক চিষ্টেম পাব, পাৱাৰ ষ্টাৰিং পাব, গোটেইখিনি ধুনীয়া। AC পূৰা ৰানিং আছে। তো গৰমৰ দিনত আৰামছে আপোনালোকে চলাব পাৰে এখন বাইক। স্কুটি এখনে নাপায় 1 লাখ টকাত। তো 1 লাখৰ তলত আমি দাম ৰাখিছোঁ, মই লাষ্টত কৈ আছোঁ প্ৰাইচটো আপোনালোকক।
খুব ধুনীয়া হৈ আছে, আপোনালোকে ল'ব পাৰিব এইখন গাড়ী। এইখনতো বেছি দিন নাথাকে, এইখন এদিন বা দুদিনত ওলাই যাব। তো আগতেও এখন মই চিলভাৰ কালাৰ ৱেগনাৰ ভিডিঅ' বনাইছিলোঁ আজি এসপ্তাহমান আগত। তো ভিডিঅ' দিয়াৰ এদিন পিছতে ওলাই গৈছে। তো এইখনো নাথাকিব, জল্দি ওলাই যাব, আপোনালোকে যোগাযোগ কৰিব যদি কম দামত কোনোবাই কম বাজেটত ল'ব বিচাৰে। আৰু এইখন গাড়ী আপোনালোকে গেৰেণ্টি থাকিব, ৱাৰেণ্টিও নহয়, ফুল গেৰেণ্টি থাকিব ইঞ্জিনৰ। তো এলেক্সাই হয় এইখন, পাৱাৰ উইণ্ডো নাপায়, AC, পাৱাৰ ষ্টাৰিং, মিউজিক ছিষ্টেম পাব আপোনালোকে। তো এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ মাত্ৰ 95,000 টকা। তো 95,000 টকাত আপোনালোকে নিউ লুকছত থকা এখন ৱেগনাৰ ল'ব পাৰিব। খুব ধুনীয়া, ৰানিংটো আপোনাৰ 74 76 এনেকুৱা আছে। তো ইমানেই আছে, তাতকৈ বেছি নাই, একুৰেট মোৰ চাবিটো লগত নাই। 74 76 এনেকুৱা আছে, খুব ধুনীয়া হৈ আছে গাড়ী। অলৰেডি কৈছোঁ মই গেৰেণ্টি থাকিব। তো 95,000 টকাত আপোনালোকে ৱেগনাৰ এখন আহক আৰু লৈ যাওক, খুব ধুনীয়া কণ্ডিশ্যনত থকা ৱেগনাৰ। তো বেক চাইডতো এবাৰ দেখাই দিলোঁ আপোনালোকক, বেক চাইডত দেখুওৱা নাই বাবে। তো নতুন আহিছে, গাড়ীত হোৱা নাই এতিয়ালৈকে, ৱাশ্বিং হোৱাই নাই, তথাপি ইঞ্জিনটো দেখাই দিছোঁ, চাই ল'ব। তো এইটো চাওক, এটা ৰাইট চাইডৰ কিডনিটো ঠিকেই আছে, তো লেফ্ট চাইডৰ কিডনিটোও ঠিকেই আছে। তো মানে কিডনিৰ কোনো টেনশ্যন নাই, পূৰা অ'কে আছে। তো ইঞ্জিনটো চাওক, ইঞ্জিনো এতিয়ালৈকে এবাৰো খোলা হোৱা নাই, চিল ইঞ্জিনত আছে। যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।